ললে 1 লাখ টাকা দিব লাগে। এইখন এটা ভাল অপশন, বহুতত চলে। কিমানত পাই আছে? 50,000 টাকা। ডাঙৰ গাড়ী দেখা পাইছো। ডাঙৰ পারে গাড়ী এটো অশোক লীলানৰ হয় 14 ফুটি 23 মডেল হয়। এখন গাড়ী কোটো টাচ নাই, অরিজিনাল পেন্টত আছে। 22 গাড়ী হয়, 73 রান হইছে। আমি 4টা চকা ব্ৰেন্ড নিউ দিম। মোৰ ডিলাৰৰ পৰা কিনিব লাগে বুলি মই নকও। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছো। এতিয়া মই আছো নগাঁৱত থকা এছকে মটৰছত। দেখিবলৈ পাইছে সাইনবোৰ্ড ইয়াতে আছে। ইয়াত ষ্টক মই এবাৰ দেখাব বিচাৰিছো, এফালে দেখাই দিয়া। এছকে মটৰছৰ এখন ট্ৰাষ্টেড ডিলাৰ, কমাৰ্চিয়েল গাড়ী এখন ট্ৰাষ্টেড ডিলাৰ এছকে মটৰছ। ইয়াত পূৰ্বত বহুত ভিডিঅ' বনাইছো আৰু আজি আকৌ এবাৰ আহিছো, কিয়নো ষ্টকত নতুনকৈ আপডেট হৈছে। ইয়াৰ এড্ৰেছটো মই এবাৰ জনাই দিছো। আপুনি নগাঁৱত আহিলে নিউকে ট্ৰেভেলাৰ ষ্টেণ্ড, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড, অথবা আপুনি মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড, মৰিগাঁও ষ্টেণ্ড, গুৱাহাটী আৰু মৰিগাঁও ষ্টেণ্ডৰ একদম কাষতে আছে এছকে মটৰছ, লগতে আছে পিভিচি। আপুনি আহিলে ইয়াত আপুনি কণ্টেক্ট কৰিব পাৰে, ফোন কৰি আহিব পাৰে, বা আপুনি যদি এছকে মটৰছ আহিব বিচাৰে আপুনি খুটিকটীয়াত আহিলে আপুনি ইয়াত এড্ৰেছ বিচাৰি পোৱাত অসুবিধা নহয়। যদি কিবা অসুবিধা হৈছে আপুনি ফোন কৰক। ইয়াতে এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা, কি কি সুবিধা আছে, আপুনি এছকে মটৰছৰ পৰা গাড়ী কিনিলে আপুনি কি লাভ পাব, সকলোবোৰ জনাই যাম, সকলোবোৰ দেখুৱাই যাম। আৰু এটা কথা ভিডিঅ'ৰ প্ৰথমতে মই জনাই দিব বিচাৰিছো, যদি আপুনি এখন ডিলাৰৰ পৰা গাড়ী কিনে, যিকোনো এখন ডিলাৰৰ পৰা গাড়ী কিনে, আপুনি গাড়ীখন চাই ল'ব, ভালকে পৰীক্ষা কৰিব গাড়ীখন মানে কেনেকুৱা হয়, কাৰ নামত আছে, সকলোবোৰ ভেৰিফাই কৰি আপুনি গাড়ী এখন কিনক। কিয়নো আমিও বিচাৰো আপুনি ভাল এখন ডিলাৰৰ পৰা ভাল এখন গাড়ী পাৰ্চেছ কৰক, যাতে আপোনাৰ পিছলৈ প্ৰব্লেম নহয়, কিবা প্ৰব্লেমত আপুনি নপৰে। গতিকে আৰু বেছি সময় পলম নকৰো, আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰো। আমাৰ লগত আছে আমাৰ এছকে মটৰছৰ স্বত্বাধিকাৰী দাদা, আমাৰ শাকিনুৰ দা। ভালে আছে শাকিনুৰ দা? ভালে আছে দিয়ক। পুনৰ এবাৰ লৈ আহিছো এছকে মটৰছৰ কমাৰ্চিয়েল গাড়ীৰ নতুন ভিডিঅ'। কমাৰ্চিয়েল গাড়ীত নতুনকৈ আপডেট হৈছে আমাৰ এছকে মটৰছত। যিসকল দৰ্শক নতুন হয়, যিসকল ভিউৱাৰ্ছ আমাৰ নতুন হয়, তেওঁলোকক আমাৰ এছকে মটৰছৰ যোনটো প্ৰপাৰ এড্ৰেছ আছে আমাক জনাই দিব। আমাৰ ডিলাৰখন হল এছকে মটৰ, আৰু এছকে মটৰটো আপোনাৰ নগাঁও টাউন আপোনাৰ খুটিকুটিয়াত আছে। খুটিকুটিয়া আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো, আমাৰ ষ্টেণ্ডটো আৰু মৰিগাঁও ষ্টেণ্ডটো একেলগতে আছে। লগতে আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্পো আছে। মানে আপুনি যদি নগাঁৱত আহে, নগাঁৱৰ লক্ষ্মীনগৰৰ লগতে ভাৰত পেট্ৰলিয়াম পাম্প যোনটো, তাৰ লগতে মৰিগাঁও ষ্টেণ্ড আৰু আমাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো একেলগতে আছে। মানে ইয়াত মানে অসুবিধা নহয়। যদি আপুনি এড্ৰেছ নাজানে, আপুনি খুটিকুটিয়াত আহি ট্ৰেভেলাৰ ষ্টেণ্ডত আহিলেই গম পাই যাব ক'ত আছে এছকে মটৰছ, কিয়নো একদম লগতে লাগি আছে। গুৱাহাটী ফালে যাওঁতে লেফ্টত আছে। হয়। আৰু যদি মৰিগাঁৱৰ ফালৰ পৰা আহে আপোনাৰ ৰাইট ফালে আছে। তো আপুনি ইয়াত এড্ৰেছত অসুবিধা নহয়। যদিও অসুবিধা হৈছে, ফোন নম্বৰ দিয়া আছে স্ক্ৰীনত, ফোন কৰি আহিব পাৰে। ইয়াত সুধিব বিচাৰিছো ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা কি আছে? ফাইনেন্সৰ সুবিধা হৈ যায়, ৰিফাইনেন্সৰ সুবিধা আছে, গোটেই অসমতে হয়। কিন্তু জেগা অনুযায়ী আমি ফাইনেন্সৰ লগত কথা পাতাই দিওঁ। যদি চিভিল ভাল থাকে হৈ যায়, যদি কাস্টমাৰ ভাল, চিভিল ভাল, প্ৰফাইল ভাল, তেতিয়া হৈ যায়, কোনো অসুবিধা নাই। যদি কাস্টমাৰৰ আগে পিছে কিবা লোন লৈ পেলাই ইএমআই দিয়া নাই, চিভিলটো মেটাৰ কৰে। যদি আপুনি ভাল এখন গাড়ী বা যিকোনো বস্তু কিনিব যায়, চিভিলটো মেটাৰ কৰে। চিভিল চাই আপোনাৰ ইয়াত ডাউন পেমেন্টটো হ'ব আৰু কিমান কি ইন্টাৰেষ্ট হয় লাগি যাব। তো ইয়াতে মই সুধিব বিচাৰিছো যে আমাৰ ভিডিঅ' চাই আহিলে আমাৰ ভিউৱাৰ্ছে কি লাভ পাব? ভিডিঅ' চাই আহিলে আমি ফোন কৰি আহে, বেছি ফোন আপোনালোকৰ ভিডিঅ'ৰ পৰাই আহে। তাতে আমি কাস্টমাৰক যিমান পাৰো সুবিধা দিওঁ, গাড়ীখন ভালকে সাৰ্ভিসিং দি দিওঁ। তাৰ ভিতৰত আপোনাৰ গাড়ীখন দামটো ৰেটটো অলপ কমাই দিওঁ। তো ইয়াতে বহুতে ভিডিঅ' চাই ট্ৰাষ্ট বহুতে কৰিব নোৱাৰে, যে ভিডিঅ'ত চাই আছো যাম নে নাই, ইমান দূৰত যাম নে নাই, এনেকা ভাবে। তো ইয়াৰ ভিডিঅ' চাই আহিছে নাই, ফোন কৰিলে সুধিলে গাড়ীটোৰ দাম কিমান হ'ব, কি কথা আমি কৈ দিওঁ। নাই ভিডিঅ' চাই মানুহ ইয়াৰ পৰা লৈ গৈছে না নাই, যে ট্ৰাষ্টৰ কাৰণে কৈছো? নাই, বহুত গোটেই অসমৰ পৰা আহি আছে। মানে মই এটা কথা কওঁ, দাদাই কোৱা মতে গুৱাহাটীৰ পৰাও মানুহ আহিছে, বৰপেটাৰ পৰা আহিছে, ধুবুৰীৰ পৰা আহিছে, কোকৰাঝাৰৰ পৰা আহিছে, ৰঙিয়াৰ পৰা আহিছে, তেজপুৰ, লখিমপুৰ, গোলাঘাট, মানে অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে। মই এইটো ক'ব বিচাৰিছো, কিয় আপুনি এখন ভাল গাড়ী কিনিব, ট্ৰাষ্টেড ডিলাৰ বিচাৰি আছে, আপোনাৰ যোনখন এৰিয়াত থাকি আছে নাথাকিব পাৰে ভাল ডিলাৰ, আপুনি অসমৰ যিকোনো জেগাৰ পৰা ভাল এখন গাড়ী কিনিম বুলি আপুনি ভাবি থয় মনত। গতিকে আপুনি নগাঁৱত আহিলে এছকে মটৰছ কমাৰ্চিয়েল গাড়ী কাৰণে এটা ভাল অপশ্যন হ'ব আপোনাৰ। আপুনি আহক, ডিলাৰত গাড়ী চলাই পৰীক্ষা কৰক, ভেৰিফাই কৰি পেলাই আপুনি গাড়ী কিনক। কিয়নো গাড়ী দেখুৱাই যোৱাৰ দায়িত্ব হ'ল মোৰ, আৰু গাড়ী এখন ভালকে চাই পৰীক্ষা কৰি গাড়ীখন ভাল হয় নে নাই, আপুনি ল'ব পাৰিব নে নাই, তেনেকৈ আপুনি ভেৰিফাই কৰা দায়িত্বটো আপোনাৰ নিজৰ হয়। গতিকে বেছি দেৰি নকৰি ইয়ালৈ ভিডিঅ'লৈ আগবাঢ়ো। আজি প্ৰথম গাড়ী কোনখন দেখাব আমাক? মই কৈ আছো
এখন দেখাওক আজি প্ৰথম গাড়ীখন দেখাম আপোনাৰ এসি গোল্ড টাটাৰ হয় এটো ডিজেলৰ হয় 20 মডেল এখন গাড়ীৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা ইয়াত নেগোশিয়েবল হৈ যাব অলপ চলপ কি হৈ যাব ন ঠিক আছে যদি আপুনি ভিডিও চাই আহিছে আপুনি আগতেকে ক'ব যাতে দাদা এটা ভাল নেগোশিয়েবল মূল্যই আপোনাক কয় ন নেগোশিয়েবল মূল্যটো আগতেকে মানে আপুনি ক'লে ভালকে দামটো আগতে আপোনাক যোনটো দিব পৰা দাম হয় এটোই আপোনাক ক'ব এখন ফাইনান্স কৰিবলৈ কিমান দিব লাগিব 1 লাখ টকা দিব লাগিব এসি গোল্ড ললে 1 লাখ টকা দিব লাগে 1 লাখ টকা আৰু দুখন গাড়ী দেখা পাইছো এসি গোল্ড এখনো 20 হয় এখনো 20 হয় 3 লাখ টকা ৰাখিছো তাৰ লগৰ কাহৰটো এটো 20 হয় এখন গাড়ী ডিজেলে হয় পেট্ৰলো আছে আমাৰ তাতে ষ্টকত তিনিখন এসি গোল্ড দেখাই দিয়া তিনিখন এসি গোল্ড দেখা পাইছে সেম মডেল মানে 2020 ৰ গাড়ী তিনিখনৰ দাম 3 লাখ টকা ৰখা হৈছে আৰু আহিলে কিবা এটা কম বেছি কৰিব আৰু ফাইনান্সত তিনিখনতে 1 লাখ টকা দিব লাগিব হয় সৰু গাড়ী ললে আপুনি 1 লাখ টকা দিলে ভাল বেছি হয় 1 লাখ টকা দিলে আমাৰ লোনত মানে মিলাব পৰা যায় ইয়াত কালাৰ অলপ চলপ কিবা টাচ আপ আছে নেকি নাই নাই তিনিটা গাড়ীৰ পৰা কালাৰ এটো তলপ টাচ আছে কিন্তু দুইটা গাড়ী একদম সিল আছে মানে কমাৰ্শিয়াল গাড়ীটো অলপ চলপ কেতিয়াবা স্ক্ৰেচ থাকি যায় কিন্তু নাই কিয়া এখনত অলপ ৰিপেন আছে কৈ দিছে আগতীয়াকৈ তিনিখন গাড়ী সেম মডেল সেম দাম 3 লাখ টকা আপুনি আহিলে যিকোনো এখন গাড়ী লৈ যাব পাৰে টায়াৰৰ প্ৰবলেম নাপায় নতুন টায়াৰ লগাই দিয়া আছে নেক্সট গাড়ী দেখো আমি এসি মেগা এক্সেল এসি মেগা এক্সেল এখনৰ দাম ৰাখিছো 3 লাখ টকা 19 মডেল গাড়ীখন অলপ লম্বা হয় মেগা এক্সেল অলপ ডাঙৰ হয় এটো BS4 হয় এখনৰ দাম ৰাখিছো 3 লাখ টকা এখনৰ ফুল পেপাৰ আপডেট কৰি দিম ট্ৰান্সফাৰ কৰাই দিম লোনৰ যদি সুবিধা লাগে কাৰবাক লোনো লোৱাই দিম লোনো কৰাই দিয়া হ'ব মানে কোনো প্ৰবলেম নাই আপুনি আহিলে ইয়াত যদি আপোনাৰ সিবিল ভাল থাকিলে হল কাস্টমাৰ হয় গতিকে আপুনি এখন যদি গাড়ী ফাইনান্সত লৈ আছে আপুনি টাইম টু টাইম যদি EMI পে কৰি আছে তেন্তে আপোনাৰ নিজৰ সুবিধা আপুনি এখন নেক্সট ভাল এখন কিবা ল'ব পাৰিব গতিকে আপুনি এখন গাড়ী 1 লাখ টকা লৈ আহিলে বা যদি সিবিল ভাল আছে তাতে কমতো দাদা পইচা হৈ যায় তো গতিকে আপুনি 1 লাখ টকা লৈ আহিলে নিশ্চিন্ত মানে এখন সৰু গাড়ী আমাৰ SK Motors পৰা লৈ যাব পাৰে এখনো 19 হয় এখনৰ দাম ৰাখিছো 2,80,000 টকা 2,80,000 টকা হয় এখন 18 হয় এসি ST এখনৰ দাম ৰাখিছো 2,80,000 টকা এখনৰ 2,80,000 টকা আৰু নেগোশিয়েবল মূল্যই হয় কিবা এটা নেগোশিয়েবল এটা কৈ দিব ইয়াতে আমাৰ ভিডিওৰ ফালৰ পৰা আহিলে তো এইখন ফাইনান্সত কিবা কম বেছি হৈ যাব এটো 1 লাখ টকা ডাউন পেমেন্ট দিব লাগে যদি অলপ কিবা কম আছে আমি চাই দিব কথা পাতি চাম ফাইনান্সৰ লগত যদি মিলাব পাৰো মিলাই দিম যদি হৈ যায় এখন হল 20 হয় প্যাসেঞ্জাৰ AP হয় এখন আপোনাৰ দাম ৰাখিছো 2 লাখ টকা 2 লাখ টকা 50,000 দিলে এটো আপোনাৰ লোনত ল'ব পাৰিব যদি আপুনি এখন কমাৰ্শিয়াল মালটনা গাড়ী নহয় আপোনাৰ আমাৰ টেম্পো যেনেকা আছে হয় এটো লাগে তাতে কমাৰ্শিয়াল কামত মানে মানুহ ভাড়া মাৰিবলে মানে প্যাসেঞ্জাৰ উঠাবলে লাগে তো এখন এটা ভাল অপচন বহুতত চলে কিমানত পাই আছে 50,000 টকা 50 দিলে হৈ যাব 50,000 ডাউন পেমেন্ট দিব লাগিব বাকিটো লোন কৰাই 50,000 টকা আপুনি লৈ আহিলে এখন ডিলাৰৰ পৰা আৰু আমাৰ তাতে মহেন্দ্ৰাৰ আপোনাৰ মহেন্দ্ৰাৰ হেৰি আছে বেটাৰী গাড়ী যেটো কয় মহেন্দ্ৰাৰ তিনটা ষ্টকত আছে ইয়াত নাই বেলেগ ইয়াৰ আগৰ ভিডিও দেখাইছো হয় হয় এখন দেখাইছো ন তো আছে ভিডিও আছে এখন APCTও আছে চাৰিখন আছে হয় চাৰিখন মানে ই-ৰিস্কা আছে মানে বেটাৰী গাড়ী আপুনি আজিকালি মানুহে স্পিডত চলে যে সেই স্পিডত চলা গাড়ী মোৰ তাতে চাৰিটা ষ্টকত আছে মানে পাৱাৰফুল গাড়ী আছে আৰু তো আপুনি বেটাৰী গাড়ী লাগিলে কন্টাক্ট কৰিব পাৰিলে হ'ল ডাঙৰ গাড়ী দেখা পাইছো ডাঙৰ পাৰে গাড়ী এটো অশোক লীলানৰ হয় 14 ফুটি 23 ৰ মডেল হয় 2023 ৰ মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো 9,50,000 টকা 9,50,000 হয় নেগোশিয়েবল তো হ'ব আহিলে অলপ কিবা কিবি হ'ব ইমান এটা নহয় টায়াৰ নতুন হয় টায়াৰ পিছফালে মোটাগুটি দুইটা নতুন আছে স্পেয়াৰ চকাটো নতুন আছে মোটাগুটি আছে আৰু আপোনাৰ টলিটো তো ধুনিয়া প্লেন সিট মাৰি দিয়া হৈছে হয় 22 ৰ মডেল গাড়ীখনত ৰান কম হৈছে বেছি ৰান হোৱা নাই গাড়ীখন বহুত ধুনিয়া হয় আপুনি এইখন গাড়ী ল'ব পাৰে ভিতৰ দেখাই দিয়া কেবিনো ধুনিয়া হয় এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব ভিউয়াৰ্সে 250 দিলে আহি যাব 250 2.5 লাখ টকা দিলে আপুনি এখন গাড়ী ফাইনান্স কৰি লৈ যাব পাৰে ডাঙৰ গাড়ী এখন গাড়ীৰ দাম আছে বহুত কিন্তু 23 মডেল আমি দাম 9,50,000 টকা ৰাখি 9.5 লাখ টকা আপোনাক আস্কিং প্ৰাইস ৰখা হৈছে খুব কম মূল্য ৰখা হৈছে খুব কম মূল্যত দি দিম আৰু ইয়াত গাড়ী সদায় গৈ থাকে গতিকে আপুনি ভিডিও যেতিয়া চাই আছে তেতিয়া কন্টাক্ট কৰক গাড়ী আছে মানে খবৰ কৰক এইটো টাটাৰ হয় টাটাৰ 22 ৰ হয় টাটাৰ 15-12 এখন গাড়ী কত টাচ নাই অৰিজিনাল পেন্টত আছে 22 ৰ গাড়ী হয়
73 রান হয়েছে আমি 4টা চকা ব্ৰেণ্ড নিউ দিম পিছফালে 4টা চকা ব্ৰেণ্ড নিউ দিম আৰু গাড়ীখনৰ বডিটো কটো টাচ নাই অৰিজিনাল পেইণ্টত আছে গাড়ীখনৰ দাম ৰাখিছো 15,50,000 টকা ইয়াতে লোনৰ সুবিধা হৈ যাব 12 লাখ মান লোনৰ সুবিধা হৈ যাব বাকিটো আপোনাৰ ডাউন পেমেন্ট দিলে মানে 4 মান দিলে হৈ যায় 4-5 দিলে হৈ যাব মানে 5 মান দিলে নহয় 4 মান দিলে হৈ যাব 4 মান দিলে হৈ যাব মানে 4 লাখ টকা মান দিলে 3.5 লাখ টকা দিলে 3 লাখ টকা দিলে যদি সিভিল ভাল থাকে 15 লাখ লোন লব পাৰিব মানে যদি আপোনাৰ সিভিল ভাল আপুনি খুব কম প্ৰফাইল ভাল যদি 3 লাখ টকা দি পলে আপুনি এখন গাড়ী বহুত দামৰ গাড়ী হয় আৰু যেহেতু এটা ভাল কথা হল 4খন টায়াৰ নতুন লগাই দিও মানে ব্র্যান্ড নিউ টায়াৰ লগাই দিও ব্র্যান্ড নিউ টায়াৰ 4টা দিয়া হ'ব তো আপুনি গাড়ীত অলপো টাচ নাই একদম অৰিজিনাল পেইণ্টৰ গাড়ী আৰু কম চলিছে 73 কৈছিলে নেকি 73 ৰান হৈছে 73000 ৰানিং হৈছে আৰু 10 টন 10.5 টন কেপাসিটি 22ৰ গাড়ী মোৰ ভুল হৈছে তো 22ৰ গাড়ী আপুনি খুব কম মূল্যত পাই আছে 3 লাখ টকা দিলেও আপুনি গাড়ীখন উলাই লৈ যাব পাৰে এসকে মোটৰছৰ পৰা সিভিল ভাল থাকিলে তো এইখন ইন্ট্ৰা V10 মোৰ তাতে ষ্টকত আপোনাৰ এখন 21ৰ হয় এখনৰ দাম ৰাখিছো 4,20,000 টকা এখন 22ৰ আছে এখনৰ দাম ৰাখিছো 4.5 লাখ টকা এখন 23ৰ আছে এখনৰ দাম ৰাখিছো 4,70,000 টকা হয় আৰু ইন্ট্ৰা B20 আছে B30 আছে ইন্ট্ৰা B20 এখনৰ দাম ৰাখিছো 480 4,80,000 টকা ইন্ট্ৰা B20 20 মডেল হয় এটো আমি ট্ৰান্সফাৰ কৰাই দিম আৰু ইন্ট্ৰা B30 আছে মোৰ লগত 22 মডেল এখনৰ দাম ৰাখিছো 6,50,000 টকা এখন ফাইনান্স কৰিবলৈ হলে সেম দিব লাগিব 1.5 লাখ টকা হৈ যাব আহি যাব না 1.5 লাখ টকা দিলে এখন আপুনি ইন্ট্ৰা V20 আপুনি ফাইনান্স কৰি উলাই লৈ যাব পাৰে B30 আছে আমাৰ B30 22 মডেল আছে ষ্টকত হয় তো ষ্টকত কি কি আছে আমি লাষ্টত খুদিম এতিয়া এখন দেখাও বলেৰো পিকআপ 1.7 বলেৰো পিকআপ 1.7 19 মডেল এখন আপোনাৰ BS4 হয় গাড়ীখন ফ্ৰন্টৰ টায়াৰ নতুন লগোৱা আছে ন ৰেডিয়েল ব্র্যান্ড নিউ লগোৱা আছে পিছফালে আমি ব্র্যান্ড নিউ লগাই দিম যদি মোটাগুটি খোজে মোটাগুটি দি দিম যদি মিহিগুটি লাগে মিহিগুটি দি দিম মানে পিছফালে আপোনাৰ টায়াৰ গাড়ীখন টাচ আছে গাড়ীখন পেইন্ট কৰা আছে এখানে গাড়ীটোৰ অলপ দামটো কমাই ৰাখিছো কিমান 6,50,000 টকা 6,50,000 হয় অলপ টাচ আপ আছে বুলি আপোনাক এখনত এনে গাড়ী সিল ইঞ্জিন সব সিল চেসিসু ফ্ৰেছ আছে কোনো দাগি সাগি নাই চেসিসত আপুনি মেকানিক লৈ আহিব পাৰে যদি আপুনি এখন ভেৰিফাই কৰি লৈ যাব বিচাৰিছে আপুনি আহক আৰু গাড়ীত অলপ পেইন্ট কৰা আছে বুলি আগতে কৈ দিয়া হৈছে তাৰ কাৰণে দামটো অলপ কম হয় 6 কিমান কৈছে 6,650 মানে 6,50,000 টকা দি আপুনি এখন গাড়ী উলাই লৈ যাব পাৰে আৰু আমাৰ এসকে মোটৰছত ইয়াত ইমান বেছি গাড়ী ৰখাই থোৱা নাই আৰু ষ্টকত বেলেগ জায়গাত আছে বুলি শুনিছো কি গাড়ী আছে আমাক ভিউয়াৰ্ছক জনাই দিব যাতে ইহতে লব পাৰে হয় আমাৰ তাতে ইয়াতে ইউধা এটাও ৰখোৱা নাই জেগাৰ অলপ মানে অভাৱ হৈছে সেইকাৰণে ইয়াত ৰখা নাই আমাৰ আৰু এটা পাৰ্কিং আছে তাতে আছে ইউধা আমাৰ তাতে 20 মডেল আছে 1700 কৈছো 1700 আপোনাৰ 20 মডেল আছে 21 মডেল আছে 22 মডেল আছে আমাৰ 1700 চাৰিটা ষ্টকত আছে আৰু 2.0 আছে আপোনাৰ দুটা এখন আছে 23 মডেল এখন আছে 22 মডেল 23 মডেলৰ 2. ইউধা এটো দাম ৰাখিছো 8,50,000 টকা আৰু 22 মডেল যেটো এটো 8 লাখ টকা ৰাখিছো আৰু আপোনাৰ 1700 আছে 20 মডেল এখনৰ দাম ৰাখিছো 6 লাখ টকা আপোনাৰ 17ত আছে 21 মডেল এটো 6,30,000 টকা আৰু 22 মডেলটো দাম ৰাখিছো 6,60,000 টকা ইমানখিনি ষ্টকত আছে ন হয় আৰু বলেৰো আছে বলেৰো আৰু আপোনাৰ মেক্সি আছে বলেৰো মেক্সি এখন 22 মডেল 24,000 কিলোমিটাৰ ৰানৰ আমাৰ আহি আছে এটো সোমবাৰে আহিব মানে ভিডিও চাই আছে তো সোমবাৰে আপুনি ভিডিও চাই আছে আপুনি আহি যাব পাৰে ফোন কৰিব পাৰে গাড়ীখন যদি চাবলৈ আছে আপোনাৰ ন তো মই ইয়াত খুদিব বিচাৰিছো এটা কথা যে মানুহে মানে বহুত ডিলাৰ আছে নগাঁৱতো বহুত ডিলাৰ অসমৰ বিভিন্ন প্ৰান্তত বহুত ডিলাৰ আছে মানে কমাৰ্শিয়েল গাড়ী তো মানুহ আপোনাৰ ডিলাৰৰ পৰা কিয় কিনিব লাগে আপুনি কি বেনিফিট দি আছে এক্সট্ৰা আমাৰ মোৰ ডিলাৰৰ পৰা কিনিব লাগে বুলি মই নকওঁ হয় কিন্তু মই গাড়ীখন ফুল সাৰ্ভিসিং কৰি দিও মোৰ সুবিধাটো হল এটো যাতে কাস্টমাৰে অসুবিধা নাপায় গাড়ী এখন লব কিবা এটা আশা কৰিব চলাব চলাই পেলাই বিজনেস এটা কৰিব যাতে অসুবিধা নাপায় ইঞ্জিনটো মই ধুনিয়াকে চেক কৰাই দিও যাতে ইঞ্জিনৰ কিবা প্ৰবলেম নাই আৰু যদি মোৰ পৰা গাড়ী লয় মই এক মাহ লৈকে ফ্ৰী চাই দিও হয় ফ্ৰী কাস্টমাৰৰ মই কথাটো সুধিছো কিয় ইউটিউবত ফেসবুকত বহুত ভিডিও আছে নে কমাৰ্শিয়েল গাড়ী বহুত ভিডিও আছে ঠিক আছে বহুত ভিডিও চাব মানুহে কিন্তু এটা সিলেক্ট কৰিব ন যে এইখন ডিলাৰৰ পৰা মই কিনিম গাড়ীখন মই কি লাভ আছে এইখন গলে তো সেই বুলি সুধিছো যে এইখন ডিলাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে ডিলাৰৰ পৰা গাড়ী লৈ গৈছে
আপুনিও আহিব পাৰে যদি আহে ইয়াত ট্ৰাষ্ট কৰিবলৈ আপুনি গাড়ী চলাই চাওক আপুনি মেকানিক লৈ আহিলে আহিব পাৰে ডিলাৰত গাড়ী ভাল আছে না ইঞ্জিন সিল আছে না নাই সব চাই মেলি আপুনি গাড়ী এখন লৈ যাওক কিন্তু আপুনি এখন সপোনৰ বাহন কিনিব এখন আপুনি বিজনেছত লগাব ভাল এখন বাহন কিনাটো আমি বিচাৰো আমাৰ দাদাও বিচাৰে এই বুলি এক মাহলৈ আপোনাক ইয়াত সাৰ্ভিস দিয়া ফ্ৰী একদম ফ্ৰী অফ কষ্ট ন একদম এক মাহলৈকে ইঞ্জিনৰ যদি কিবা এটা কাম ওলাই একদম ফ্ৰী অফ কষ্ট আপুনি কৰাই দিয়া হ'ব এইটো হৈছে আমাৰ এছকে মটৰছৰ এটা বেনিফিট বুলি ক'ব লাগিব গতিকে আৰু ডিলাৰত আপডেট হৈ থাকিলে আমি ভিডিঅ' লৈ আহিম গতিকে ভিডিঅ' চাই থাকিবলৈ এনেকুৱা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি গাড়ী পছন্দ হৈছে যিকোনো এখন গাড়ী পছন্দ হৈছে বা পছন্দ হোৱা গাড়ী আপোনাক লাগে আপোনাক ফোন কৰক ফোন নাম্বাৰ দিয়া আছে আপুনি কন্টেক্ট কৰি ডিলাৰলৈ আহিব পাৰে এখন ভাল গাড়ী কিনিব পাৰিব ফাইনান্স কৰি এখন ভাল গাড়ী কম দামত আপুনি 50,000 টকা পৰ্যন্ত এটা ফাইনান্স গাড়ী আছে আপুনি আহিলে এখন ভাল এখন গাড়ী আমাৰ এছকে মটৰছৰ পৰা লৈ যাব পাৰিব গতিকে আজিলৈ আৰু বেছি দেৰি নকৰো ভিডিঅ'টো ইয়াতে এণ্ড কৰো নমস্কাৰ